এভৰিৱান আপোনালোকে সকলোৱে গম পাইছে বৰ্তমান অম্বুবাচী মেলা চলি আছে এই অম্বুবাচীৰ সময়ত এগৰাকী মহিলাৰ মাহেকীয়া হৈ থাকিলে কামাখ্যাত যাব পায় নে নেপায় আজি আপোনালোকে মোক কমেন্ট কৰি জনাব মই আজি সকলোবোৰ কথা কম এগৰাকী মহিলা এগৰাকী ছোৱালীৰ যেতিয়া মাহেকীয়া হয় তেতিয়া অম্বুবাচী মানে আমেতিৰ সময়ত নীলাচলৰ বুকুৰ পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ যাব পাৰি নে নোৱাৰি তাৰ ওপৰত মই আজি এটা সুন্দৰ ভিডিও লৈ আহিছো যিসকল কামাখ্যা মন্দিৰ ভাল পায় তেওঁলোকে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব ভিডিওটো হৈছে এটা ইনফৰমেটিভ ভিডিও হয় আজি মই আপোনালোকক সকলোবোৰ বুজাই কম আসলতে অম্বুবাচী মানে কি ইয়াৰে তাৎপৰ্য কি মাহেকীয়া হৈ থাকিলে কাকু চুব নোৱাৰাটো বেয়া কথা বৰ্তমান পৃথিৱী ঋতুমতী হৈ আছে আপোনালোকে গম পায় আজি মোৰ মাহেকীয়াৰ কেইদিন মানে মোৰ মাহেকীয়া হৈ থকা অৱস্থাত কামাখ্যাত হৈ থকা অম্বুবাচী মেলালৈ মই গৈছিলোঁ নে আসলতে আপোনালোকৰ মাহেকীয়া হৈ থাকিলে অম্বুবাচী মেলাত মানে কামাখ্যা মন্দিৰত যাব পায় নে নাপায় আজি মই সকলোবোৰ কথা কম প্ৰথমতে যিসকলে মা কামাখ্যাক অন্তৰৰ পৰা ভাল পায় ভিডিওটো শ্বেয়াৰ কৰিব জয় মা কামাখ্যা অম্বুবাচী আহাৰ মাহৰ 7 তাৰিখে পৃথিৱী ঋতুমতী হয় মানে মা কামাখ্যাৰ ঋতুচাপ হয় মাহেকীয়া হয় তেতিয়াই পালন কৰা হয় অম্বুবাচী মেলা অম্বুবাচীৰ পিছত সন্তান জন্ম দিয়াৰ উপযুক্ত সময় বুলি এক জনবিশ্বাস আছে আমি আসলতে খুব গৌৰৱ কৰিব লাগে অসমত দেৱীৰ যৌনিভাগ আছে দেশ বিদেশৰ পৰা সাধু সন্যাসীৰে ভৰি পৰিছে বৰ্তমান কামাখ্যা ধাম কোনোবাই বিচাৰি আহিছে আশীৰ্বাদ কোনোবাই আকৌ বিচাৰি আহিছে সাধনাৰ বাবে দেশৰ ভিতৰতে এই অম্বুবাচী মেলা এক বৃহৎ মেলা যাৰ নামেই পৰিচয় এই সময়ত শুভ কাম কৰিব নাপায় দেৱ-দেৱীৰ মূৰ্তি চুব নাপায় নখ কাটিব নাপায় আপোনালোকে জানে চুলি কাটিব নাপায় শুভ কাম একদম কৰিব নাপায় গতিকে আপোনালোকে যিসকলে জানে আৰু তেনে ক্ষেত্ৰত যিহেতু মা কামাখ্যাৰে ঋতুচাপ হৈছে তেনে ক্ষেত্ৰত মানুহে যে কয় আমাৰ যে নাৰী মহিলাসকলৰ মাহেকীয়া হয় যেতিয়া মাহেকীয়া হয় কিছুমানে একদম ডাঙৰ কিবা এটা হোৱা বুলি ভাবে এইটো চুব নিদিয়ে সেইটো চুব নিদিয়ে কিন্তু আজিৰ তাৰিখত আমি মা কামাখ্যাক চুবলৈ গৈ আছো লাখ লাখ ভক্ত আহিছে কেৱল অম্বুবাচী মেলাৰ বাবে হয়নে গতিকে তাৰ ভিতৰতো মই কম ইয়াতে সকলোবোৰ আসলতে সত্য নহয় কিছুমান সাধু সৈন্য বহুত বেয়া থাকে আপোনালোকেও জানে গতিকে সেইটোৱে কথা আসলতে অম্বুবাচীৰ অৰ্থ কি অম্বু মানে হৈছে পানী আৰু বাচীৰ অৰ্থ হৈছে সূচনা শস্যৰ বাবে উপযোগী সময় এই সময়খিনি পৰম্পৰা অনুসৰি যিসকল বিধৱা মহিলা আছে তেওঁলোকে এই অম্বুবাচীত অন্ন গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰা দেখা নাযায় যাৰ স্বামী নাই বিধৱাসকলে অম্বুবাচী বহুত ধুনীয়াকৈ নীতি নিয়মবিলাক পালন কৰে যিসকল লোকৰ পিতৃ মাতৃৰ বিয়োগৰ প্ৰথম বৰ্ষ তেওঁলোকেও বহুত মানে দেখিছোঁ মই ব্ৰত থকা দেখা যায় মানে ব্ৰত পালন কৰে এনেকুৱা বহুত ভক্ত আছে দেখাত দেখিল উঠিল গা কেতিৰিও বোলে মুকে খা মানে কামাখ্যা মন্দিৰৰ বিষয়ে একো নাজানে অম্বুবাচী মানে কি নাজানে যাব লাগে গৈছে এখন ফটো উঠি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বাকি যিয়ে নহওক অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত বৰ্তমান উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দেশ বিদেশৰ পৰা বহু সাধু সন্যাসী তথা পৰ্যটকৰ আগমন হৈছে কিন্তু অম্বুবাচী মানে কি আপোনালোকে জানেনে ইয়াৰে 100%ৰ 90% মানুহে নাজানে হোৱাট ইজ দিছ অম্বুবাচী অম্বুবাচী মানে কি হিন্দু পৌৰাণিক কাহিনী অনুসৰি দক্ষ ৰজাক আপোনালোকে গম পায় দক্ষ ৰজাৰ কন্যা সতী দেৱীৰ নিজৰ দেউতাকে স্বামী শিৱক অসংখ্য লোকৰ সন্মুখত অপমান কৰাৰ সময়ত নিজকে সতীয়ে হত্যা কৰা বুলি এক বিশ্বাস কৰা হয় তেওঁৰ মৃত্যুৰ খবৰ শুনি শিৱ অত্যন্ত ক্ৰোধিত হয় কান্ধত সতীৰ দেহ লৈ তাণ্ডৱ বা
ধ্বংসৰ নৃত্য পৰিৱেশন কৰিছিল যদি তাণ্ডৱ সম্পূৰ্ণ কৰিলেহেঁতেন তেন্তে বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংস হৈ গ'লহেঁতেন তেওঁক ৰখাবলৈ সেই সময়ত বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী মাৰ শৰীৰক 51টা ভাগত বিভক্ত কৰি হঠাৎ আৰু ক্ৰোধিত ভগৱানৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰিলে প্ৰতিটো অংশ ভাৰতৰ বিভিন্ন অঞ্চলৰ ওপৰত পৰিছিল যিবোৰ বৰ্তমান শক্তিপীঠ নামেৰে জনাজাত কামাখ্যা মন্দিৰ থকা ঠাইত শক্তিৰ গৰ্ভ আৰু যৌনাংগ সৰি পৰা বুলি বিশ্বাস কৰা হয় য'ত ভক্তসকলে কামাখ্যা মন্দিৰ দেৱীক উৎসৰ্গা কৰি নিৰ্মাণ কৰিছিল ষোড়শ শতিকাৰ আৰম্ভণিতে কামাখ্যাৰ মন্দিৰটো এবাৰ ধ্বংস কৰি কোচবিহাৰৰ ৰজাই পুনৰ নিৰ্মাণ কৰা বুলিও এক বিশ্বাস কৰা হয় আপোনালোকে এতিয়া বুজি পালে অম্বুবাচীৰ অৰ্থ আৰু কামাখ্যা মন্দিৰৰ ইতিহাস গতিকে মই আপোনালোকক কৈ আছোঁ অম্বুবাচীৰ তাৎপৰ্য বহুত ধুনীয়া আপোনালোকে নাৰীক সন্মান কৰিব শিকক এই যে নাৰী এগৰাকীৰ ঋতুস্ৰাৱ হয় তেতিয়া বৰ্তমান সময়ত বহুত মানসিক নিৰ্যাতন চলোৱা হয় কিন্তু সেই একে সময়তে যেতিয়া পৃথিৱীৰ ঋতুমতী হয় তেতিয়া আকৌ মা কামাখ্যা ধামলৈ লাখ লাখ ভক্তগণৰ সমাগম হয় গতিকে পাৰ্থক্য চাওকচোন যিখন পৃথিৱীত যিখন ভাৰত যিখন অসমত নাৰীক পূজা কৰা হয় তেনেকুৱা অৰ্থতে আকৌ নাৰীক কিমান শাৰীৰিক মানসিক যৌন নিৰ্যাতন বহুত কিবা কিবি কৰা হয় আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পাইছে গতিকে মই গোটেইখিনি আপোনালোকক বুজাব চেষ্টা কৰিছোঁ কামাখ্যাৰ ওপৰত মই আৰু মিষ্টাৰ ৰাজ অসমৰ ক্ৰাছ ধুনীয়াকৈ কামাখ্যাত গৈছোঁ এইবাৰ 2024ৰ অম্বুবাচী মেলাত গৈ সঁচাকৈ বহুত ভাল লাগিলে আপোনালোকে অকল কেদাৰনাথ মন্দিৰত গৈ সেই ভিডিঅ' ভাইৰেল কৰিলে নহয় আপোনালোকৰ ঘৰৰ ওচৰতে এইখন অসমতে আপোনালোকৰ ইমান এখন 51টা শক্তিপীঠৰ ভিতৰত কামাখ্যা আছে গতিকে আপোনালোকে কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু লগতে পৰ্যটককো চিনাকি কৰাই দিয়ক যিহেতু অম্বুবাচী মেলা চলি আছে কামাখ্যা মন্দিৰ লোকাৰণ্য হৈ থাকে বিশেষকৈ কামাখ্যাৰ মাৰ যৌনিৰ সংগমস্থলীত কামাখ্যাৰ দ্বাৰ বন্ধ কৰাৰ আগতেই প্ৰবৃত্তিৰ সময়ত ৰঙা বস্ত্ৰ স্থাপন কৰি দিয়া হয় কামাখ্যাৰ দ্বাৰ নিবৃত্তিৰ পিছত যেতিয়া মূল দুৱাৰখন খোলা হয় তেতিয়া ধৰ্মপ্ৰাণ লোকসকলে সাধু সন্যাসীবোৰে বহুত ভিৰ কৰে কিয় জানেনে অপেক্ষা কৰি থাকে অধীৰ আগ্ৰহেৰে মাৰ পৰা ৰঙা বস্ত্ৰখনৰ এটুকুৰা ল'বৰ বাবে যিটোৰ বাবে লোকবিশ্বাস মতে ইয়াৰ দ্বাৰা সকলো মনৰ আশা পূৰণ কৰে এতিয়া চাওকচোন ইমান এটা ডাঙৰ কথা হয়নে মা কামাখ্যাৰ ঋতুস্ৰাৱ হয় আৰু যেতিয়া এগৰাকী মহিলাৰ ঋতুস্ৰাৱ হয় ইমান বেয়া ব্যৱহাৰ কিন্তু সেই একেই কথা সেই ঋতুস্ৰাৱ হোৱাৰ কাপোৰখন এটুকুৰা ল'বৰ বাবে লাখ 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 ভক্তগণৰ সমাগম হয় হেতা ওপৰা লাগি যায় অম্বুবাচীক নামনি অসমত আমতি বা আমেতি বুলি কোৱা হয় আৰু উজনি অসমত সাত লগা বুলি কোৱা হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অম্বুবাচী এটা পবিত্ৰ উৎসৱ এই সময়ত পালন কৰা বহুতো নীতি নিয়ম আছে এই সময়ছোৱাত পৃথিৱীৰ বুকুত কৃষি কৰ্মৰ লগত জড়িত যেনে মাটি চহোৱা শস্য ৰোৱা গছৰ পৰা ফলমূল ছিঙা গাঁত খন্দা আদি নিষিদ্ধ থাকে সন্যাসী ব্ৰাহ্মণ বা বিধৱা তিৰোতাই এই কেইদিনত সিজোৱা আহাৰ গ্ৰহণ নকৰে ফলা আহাৰ গ্ৰহণ কৰে লগতে তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে অম্বুবাচী প্ৰবৃত্তিৰ পূৰ্বেই মাটিৰ কলহত পানী আনি থৈ অম্বুবাচী নিবৃত্তি নোহোৱালৈকে সেই পানীয়ে খাই থাকিব লাগে বুলি এক জনবিশ্বাস আছে অম্বুবাচীৰ দিনকেইটাত কেঁচা গাখীৰ খালে বছৰটোত সৰ্প দৰ্শনৰ কোনো ভয় নাথাকে বুলি এক জনবিশ্বাস আছে এই কেইদিনত হিন্দু লোকে কোনো একদম মাংগলিক কাৰ্য সম্পাদন নকৰে ঘৰৰ উপাসনা গৃহ মন্দিৰ নামঘৰ আদি বন্ধ কৰি ৰাখে অম্বুবাচী নিবৃত্তিৰ লগে লগে
সকলো লোকেই ঘৰৰ সকলো বাচন বৰ্তন কাপোৰ কানি ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু মানুহে নিজৰ নিজৰ উপাসনাস্থলীত প্ৰৱেশ কৰিব পাৰে আৰু আপোনালোকক মই গোটেইখিনি বুজাই দিলোঁ কামাখ্যা মন্দিৰৰ বিষয়ে অম্বুবাচীৰ বিষয়ে অম্বুবাচী মেলাৰ সময়ত কি কি নীতি নিয়ম পালন কৰিব লাগে কি কি কৰিব নালাগে সকলোবোৰ কথা ক'লোঁ এই 4টা দিন অম্বুবাচী মেলা অনুষ্ঠিত হয় তাতে লোকে লোকাৰণ্য হৈ পৰে গতিকে যদি আপোনালোকে কামাখ্যা মন্দিৰ এবাৰো দৰ্শন কৰা নাই আপোনালোকে আহিব মই আপোনালোকক হাতজোৰ কৰিছোঁ আৰু এই কামাখ্যা মন্দিৰটো ভালকৈ দৰ্শন কৰক ভালকৈ তাৎপৰ্যবিলাক জানি লওক এনেই দেখাক দেখি গৈছে ফটো দিছে দিছ ইজ নট মেটাৰ আচলতে হৃদয়ৰ পৰা আমি হৃদয়ংগম কৰিব লাগিব আৰু মই এটা বস্তু বেয়া পাওঁ মই ব্যক্তিগতভাৱে এই যে বলি সেইটো বস্তু আচলতে উঠাই দিব লাগে বেয়া লাগে কৰবাত জীৱ জন্তু অমায়িক বস্তু হয় নহয় জানো কামাখ্যা মন্দিৰৰ ওপৰত আৰু মই যদি আপোনালোকে বিচাৰে ভাল ভাল ভিডিঅ' লৈ আহিম আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো একদম চাইছে আমি মন্দিৰলৈ আহিছিলোঁ মনোজ হিয়া মই ৰাজ খুব ধুনীয়াকৈ আমি এনজয় কৰিছোঁ উপভোগ কৰিছোঁ খুব ভাল লাগে আচলতে এইটোৱেই জীৱন টকা পইচা থকা মানুহো আচলতে অম্বুবাচী কি কেদাৰনাথ কামাখ্যা ধাম যাব পৰা নাই আৰু টকা পইচা নথকাকৈও মানুহ আহিছে আচলতে ইচ্ছা লাগিব একাগ্ৰতা লাগিব সাধনা লাগিব শক্তি লাগিব এই গোটেইকেইটাই যদি আপোনাৰ দেহত আছে তেনেহ'লে পৃথিৱীত নোৱাৰা কাম একোৱেই নাই হয়নে এভৰিৱান আৰু লাহেকৈ অন্ত পৰিব নিবৃত্তি হ'ব আৰু আপোনালোকে ধুনীয়াকৈ আপোনালোকে এই নীতি নিয়মবিলাক পালন কৰিব ঘৰৰ কাপোৰ চাপোৰ ধুই দিব ভালকৈ যিসকলে নাজানে গতিকে বৰ্তমান তাৰিখত লাখ লাখ ভক্তৰ সমাগম হৈছে 2024ত গতিকে অম্বুবাচী প্ৰাচীন কালৰ পৰাই অসমত প্ৰচলন হৈ থকা এক লোকাচাৰ ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ হয় প্ৰত্যেক বছৰৰ আহাৰ মাহৰ 7 তাৰিখৰ পৰাই অম্বুবাচী ধুমধামেৰে পালন কৰা হয় ইতিহাস প্ৰসিদ্ধ হয় হিন্দু লোকবিশ্বাস অনুসৰি জ্যোতিষ শাস্ত্ৰৰ মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3বিধ অতীত হ'লে চতুৰ্থ পদ আদ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱীৰ ৰজস্বলা অৰ্থাৎ ঋতুমতী হয় গতিকে পৃথিৱীৰ ঋতুমতী হোৱা বাবে এই সময়ছোৱাকে অম্বুবাচী বুলি কোৱা হয় সন্তান সম্ভৱা হ'বলৈ নাৰীৰ ঋতুমতী হোৱাৰ দৰে শস্য সম্ভৱা হ'বলৈ আই বসুমতী ঋতুমতী হয় গতিকে বুজি পালে আপোনালোকে ধুনীয়াকৈ পৃথিৱীৰ উৰ্বৰতাৰ বাবে এই অম্বুবাচী উৎসৱ পালন কৰা হয় অম্বুবাচী শব্দটো হৈছে এটা সংস্কৃত শব্দ আৰু এই শব্দ দুটাৰ অৰ্থ হৈছে মই আকৌ কৈছোঁ অম্বুবাচী মানে হৈছে পানী আৰু বাচী মানে হৈছে প্ৰস্ফুটিত হোৱা পানী গতিকে অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা পৃথিৱীত হ'ব লগা বৰষুণৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰে গতিকে ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে যদি মা কামাখ্যাক অন্তৰৰ পৰাই আপোনালোকে ভাল পায় এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখি দিব জয় মা কামাখ্যা সকলোৰে ভাল কৰক পৃথিৱীৰ সকলো পিতৃ মাতৃক ভগৱানে ভালে ৰাখক এই হস্পিটেলৰ বিচনাত ছটপটাই থকা প্ৰতিজন ৰোগী মানুহক মা কামাখ্যাই শক্তি দিয়ক ভাল কৰি দিয়ক যিসকল শয্যাগত হৈ আছে তেওঁলোকক যেনেদৰে বিষ্ণুৱে সুদৰ্শন চক্ৰৰে ঘূৰাই দিছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বিষ্ণুৱে বচালে ঠিক তেনেদৰে মা কামাখ্যাই সকলোকে ৰক্ষা কৰক কৃপা কৰক বাই বাই অসমবাসী